শ্ৰদ্ধা জনাই সালাম জনাই মই চমুকে কেইটামান কথা ক'বলৈ ওলাইছোঁ। আচলতে মই প্ৰত্যেক দিনে মিটিং কৰি 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 মাত ভাগি গৈছে, কণ্ঠ মোৰ ভাগি গৈছে। যোৱা 26 অক্টোবৰ 2024 তাৰিখৰ দিনা ঘৰৰ পৰা ওলাইছোঁ আৰু কেইদিনমান হ'লে এবছৰ হ'ব। এতিয়া ছেপ্টেম্বৰ নহয়, অক্টোবৰ হ'লে এবছৰ হ'ব। ঘৰত যোৱাই নাই, মাৰ অসুখ হওঁতে কেৱল গৈছোঁ আৰু খালি এটাই কাম কৰি কৰি ঘূৰি আছোঁ যে যিদিনালৈকে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াব নোৱাৰোঁ সেইদিনালৈকে ঘৰলৈ নাযাওঁ বুলি একদম স্পষ্ট কথা, স্পষ্ট আৰু বিধানহীন কথা। মানুহ যদি শান্তিত থাকিবলৈ লাগে মানুহক, তেতিয়াহ'লে বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াব লাগে। ৰাস্তা বেলেগ একো নাই, এটাই ৰাস্তা যে সঁচাকে যদি অসমৰ মানুহ হিন্দু আৰু মুছলমান একলগ হৈ থাকিব লাগে, শ্ৰম কৰি কৃষক খেতি কৰি খোৱা মানুহবিলাক যিবিলাক আছে, কৃষকসকলে যদি নিজৰ শ্ৰম কৰি নিজৰ ঠাইত সন্মান সহকাৰে জীয়াই থাকিব লাগে, হাজিৰা কেৱল এই কথাটোকে মানুহৰ মাজত কৈ কৈ বুজাই বুজাই মানুহৰ লগত আলোচনা কৰি কৰি কেতিয়াবা আপোনালোকৰ সৃজন নামলৈ আহিছোঁ, কেতিয়াবা মই বৰাকলৈ গৈছোঁ, কেতিয়াবা মই ধুবুৰীলৈ গৈছোঁ আৰু কেতিয়াবা মই শদিয়ালৈ গৈছোঁ, কেতিয়াবা মই কাৰ্বি পাহাৰলৈ গৈছোঁ আৰু কেতিয়াবা মই একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছোঁ। মানুহৰ মাজত কেৱল এটাই কথা কৈ ফুৰিছোঁ যে এতিয়ালৈকে স্বাধীনতাৰ ৭৮ বছৰৰ পাছত অসমত যিখন চৰকাৰ পালোঁ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ, এই চৰকাৰখনে অসমৰ আটাইতকৈ বেয়া চৰকাৰ। আৰু এই চৰকাৰক যেতিয়ালৈকে আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰোঁ, পৃথিৱীৰ কোনো মানুহ কেতিয়াও শান্তিত থাকিবলৈ নাপায়। মই সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ, সৃজন গাবলৈ আহিছোঁ। মুখত নুশুনিলোঁ যে আমাৰ চৰকাৰৰ দিনত বানপানী আৰু গৰাখহনীয়া সমস্যা আমি খতম কৰি দিলোঁ। এখনো চৰকাৰ নাপালোঁ, কাকো নাপালোঁ। যিদিনা অমিত শ্বাহ অসমলৈ আহিছিলে, সেইদিনা অমিত শ্বাহে কৈছিলে যে বানমুক্ত অসম গঠন কৰাটো মোৰ সপোন, বিজেপিয়ে বানমুক্ত অসম দিব। 2016 কৈছিলে, 2016 পৰা 10 বছৰ হওঁ 10 বছৰত বানমুক্ত অসম বাদ দিয়ক, প্ৰত্যেক দিনাই কিজানি অসমৰ এখন বা দুখন গাঁও এতিয়া এবাৰো চৰকাৰে এই খহনীয়া ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা ল'বলৈ ৰাজহুৱাতে কেতিয়াও এদিনো ব্যৱস্থা লোৱা দেখা নাই। সদায় কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতি। কোনো এখন চৰকাৰে কোৱা নাই যে অসমৰ প্ৰত্যেকডৰা পথাৰত পানী দিম। 1901 চনত ডিগবৈ, আমাৰ অসমৰ ডিগবৈ প্ৰথম তেল ওলাইছিলে, তেল মাটিৰ তলৰ তেল, য'ৰ পৰা পেট্ৰল বনায়, য'ৰ পৰা ডিজেল বনায়, য'ৰ পৰা কেৰাচিন তেল বনায়। সেই তেতিয়াই ডাঙৰ ডাঙৰ পাইপ লাইন বহুৱাই সেই তেল অসমৰ মাজেদি বেংগলৰ মাজেদি বিহাৰৰ বাৰাউনি হাজাৰ হাজাৰ কিলোমিটাৰ দূৰলৈ পাইপত লৈ গ'ল। কিন্তু আজিলৈকে মেৰৰ চলৰ এখন গাঁৱৰ পথাৰতো এতিয়ালৈকে ওচৰতে থকা মানাহ নদীৰ পৰা এক টোপালো পানী চৰকাৰে খেতিয়কক নিদিয়ে।
চৰকাৰৰ চৰিত্ৰ বুজিবলৈ ইয়াতকৈ আৰু বেলেগ একো বস্তুৰ প্ৰয়োজন নাই। আৰু যিহেতু সিহঁতে ৰাইজৰ কাম নকৰে, সেইকাৰণে সিহঁতে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। সিহঁতক বিনামূলীয়াকৈ ভোট লাগে। মুছলমানৰ ঘৰটো ভাঙি দিলে সিহঁতক হিন্দুৱে ভোট দিব। মুছলমান মানুহে বিজেপিক বেয়া পালে সেই মুছলমান মানুহে বিৰোধী পক্ষক ভোট দিব। গতিকে মাজে মাজে আকৌ মুছলমানৰ ওচৰত অকণমান কাটি দিলে হৈ গ'ল বিৰোধী দলবিলাকে। তেওঁলোক আকৌ যেতিয়া চৰকাৰলৈ আহিব তেতিয়া আকৌ একো মুছলমানৰ কাম নকৰে। ৭৮ বছৰত অকল এনেকৈ থাকি গ'ল। ৭৮ বছৰ, 78 years। ৭৮ বছৰত কেৱল আৰু কেৱল হিন্দু মুছলমানৰ ৰাজনীতি দেখিলো, অসমীয়া অনা অসমীয়াৰ ৰাজনীতি দেখিলো, বাংলাদেশীক খেদি দিম বুলি চিঞৰ পৰা দেখিলো, কিন্তু এতিয়ালৈকে এটা সমস্যাও সমাধান হোৱা নেদেখিলো। 2014 চনত নৰেন্দ্ৰ মোদী আহি অসমত ক'লে বোলে মোক ভোট দিয়ক, 14 জন 16 মে তাৰিখৰ পৰা অসমত এজনো বাংলাদেশী নাথাকিব, চব কালি টোপোলালৈ ভাগি যাব। 14 চনত কৈছিল। এতিয়া 2025 চনত তেওঁলোকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত 1 কোটি বাংলাদেশী আছে। 1 কোটি বাংলাদেশী। যদি 1 কোটি বাংলাদেশী আছে আৰু তোমালোকে খেদিম বুলি যদি খেদিব পৰা নাই, তেতিয়াহ'লে প্ৰথম কামটো হ'ল তোমালোকৰ চৰকাৰখনে পদত্যাগ কৰা। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয়? প্ৰথম কথা, বিজেপি চৰকাৰে বাংলাদেশী খেদিব নোৱাৰাৰ কাৰণে পদত্যাগ কৰিব লাগে। কাৰণ নৰেন্দ্ৰ মোদীৰ প্ৰথমটো প্ৰতিশ্ৰুতি অসমীয়া মানুহৰ প্ৰতি আছিলে যে অসমখন তেওঁলোকে বিদেশী মুক্ত কৰিব। বিদেশী মুক্ত কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি এখন NRC বনালে। প্ৰত্যেকজন অসমীয়াই, তেওঁ হিন্দু হওক মুছলমান হওক, বহুত কষ্ট কৰি NRCৰ কাৰণে কাগজ জমা দিলে। কোনোবা ইয়াৰ পৰা গৈ চৰাইদেউ, ইয়াৰ পৰা সোণাৰী, ইয়াৰ পৰা গৈ আমাৰ শিৱসাগৰত, ইয়াৰ পৰা গৈ গোলাঘাট, গণ্ডগোল যাতে নহয়। তাৰ পাছত এখন NRC ওলালে। NRC খনত ক'লে যে অসমত 19 লাখ বিদেশী আছে, কিন্তু তাৰে 12 লাখ হিন্দু বেংগলী মানুহ। তেতিয়া বিজেপিয়ে ক'লে এইখন NRC ভুৱা NRC, এইখন বেয়া NRC, এইখন আমি কৰিম। জানেন নাই কথাটো কি হ'ল? জানেন নহয় চবে? 19 লাখ বিদেশী ওলালে। 19 লাখৰ ভিতৰত 7 লাখে মুছলমান ওলালে, যাৰ এতিয়ালৈকে কাগজ পত্ৰ প্ৰমাণ হোৱা নাই যে তেওঁলোকে ইয়াত 1971 চনত আগতে আহিছে। কিন্তু 12 লাখ, 7 লাখতকৈ 5 লাখ বেছি মানুহৰ নাম হিন্দু মানুহৰ নাম সোমাই গ'ল। হিন্দু মানুহটো প্ৰমাণ কৰিব নোৱাৰিলে যে তেওঁলোকে 1971 চনত আগতে আহিছে। যেতিয়া এইটো হৈ গ'ল, তেতিয়া ক'লে যে এইখন NRC বেয়াকৈ বনাইছে। এইখন NRC গোটেই বাংলাদেশীবিলাকে হাইলাইট কৰি লৈ ল'লে। চব মুছলমানবিলাকে মনে মনে একদম নিজৰ হেৰিটো কাগজ পত্ৰবিলাক মনে মনে ভৰাই দিলে। এইখন NRC নালাগে, নতুন এখন আমাকে লাগে। ঠিক আছে, নতুন NRC লাগে। নতুন NRC বনোৱা তোমালোকে। সেইখনো নবনায়, বিদেশীও নেখেদে, একো কামো নকৰে। খালি এটাই কথা এতিয়া কয়, কি কৈছিলে? 16 চনত কৈছিলে যে এইখনে শৰাইঘাটৰ কীৰ্তন, জাতি মাতি ভেটি যদি ৰক্ষা কৰিব লাগে তেতিয়া ক'লে বিজেপিক ভোট দিব লাগে। দিলে। দ্বিতীয়বাৰ ক'লে যে নহয়, আজমলক যদি আমি খেলিব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতিৰ কোনো ভৱিষ্যত নাই। আজমলক খেলিব পাৰিলেহে আমি অসমীয়া জাতি বচাব পাৰিম। এইটো 21 আজমল চাহেবেও কৈ দিলে বৰপেটা বোলে ইনশাআল্লাহ এইবাৰ আমাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। কৈ দিলে নে এনেকে? আজমল চাহেবে কৈ দিলে। দুইটা বস্তু মনত ৰাখিব দেই।
মই যি সময়ত বিজেপিক গালি দিওঁ সেই একেটা সময়তে মই AIDF-ক সমানে গালি দিওঁ যদি হিন্দুৰ দল বিজেপি থাকিব নালাগে মুছলমানৰ দল AIDF অসমত থাকিব নালাগে হয় নে নহয় আমাক ধৰ্মৰ ভিত্তিক দল নালাগে ভাৰতৰ সংবিধানে কৈছে যে গণতান্ত্ৰিক দেশত ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে যদি ধৰ্মক লৈ বিজেপিয়ে ৰাজনীতি কৰিব নোৱাৰে তেতিয়াহ'লে AIDF ৰাজনীতি কৰিব নোৱাৰে AIDF যদি ৰাজনীতি কৰিব নোৱাৰে তেতিয়াহ'লে বিজেপিও কৰিব নোৱাৰে কিন্তু আপোনালোকে সদায় মনত ৰাখিব যে সদায় দুটা হিন্দু আৰু মুছলমানৰ পাৰ্টি এটা হিন্দুৰ পাৰ্টি বিজেপি এটা মুছলমানৰ পাৰ্টি AIDF এই দুটা সদায় ককাই ভাই যেতিয়া আজমল সাহেবে কৈ দিব যে ইনশাআল্লাহ এবাৰ দাড়ি আৰু টুপিৰ চৰকাৰ হ'ব লুঙি আৰু টুপিৰ চৰকাৰ হ'ব লগে লগে লুঙি আৰু টুপিৰ চৰকাৰ হ'ব বুলি কৈ দিয়াৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইভ নামৰ চেনেলটো আছেনে নাই একদম তাত এবাৰ লগে লগে প্ৰেছ কনফাৰেন্স কৰি কৈ দিব এই মিয়া আছে খবৰদাৰ আপোনালোক সকলোৱে হেন্দাং সাজু কৰক হেন্দাং এবাৰ হেন্দাং সাজু কৰক আমি কোনো পধ্যে আজমলক দিছপুৰত সোমাবলৈ নিদিওঁ দিছপুৰৰ পৰা 2 কিলোমিটাৰ দূৰৰ পৰা আজমলক আমি দিওঁ মাৰিলে বহুত বঢ়িয়া কথা মিয়াৰ পৰা অসম ৰক্ষা অকল বিজেপিহে কৰিব পাৰিব দিলে ভোটা কৰি দ্বিতীয় যেতিয়া সেইফালে উজনি অসমৰ পিনে যেতিয়া গম পাই গ'ল যে উজনি অসমৰ মানুহে চব বিজেপিক দিছে নামনি অসমৰ মানুহে চব মুছলমানক মাৰি দিছে সেইফালে কিন্তু বিজেপি কৈছে কি আমাৰ আমাদের পার্টি না কি পার্টি বুলি কয় আমাৰ চাচা পাৰ্টিটো কি বুলি কয় আপোনালোকে বিজেপি কি বুলি কয় তালা চাবিটো কি কয় তালা চাবিত মাৰিব লাগিব ন দিলে তালা চাবিত মানে কোনেও গম নাপালে যে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ AIDF নামৰ পাৰ্টিটোৰ তলাটো বৰ ডাঙৰ সেই তলাটোহে অকল বদৰুদ্দিন আজমল সাহেবৰ লগত থাকে চাবিটো দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তলাটো খুলি দিয়ে এনেকৈ চাবিটো লৈ তেতিয়া বদৰুদ্দিন আজমলে কয় যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব বুঝা নাই আকৌ যেতিয়া কয় যে আকৌ তলাটো বন্ধ কৰি দিয়ে তেতিয়া কয় যে নাই কংগ্ৰেছটো বহুত বেয়া পাৰ্টি বদৰ চাহেব হয়নে গতিকে একদম ৰাইট মনত ৰাখিব মই সেইকাৰণে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ আগতে কওঁ বোলো চাচা আৰু মামা এই দুইটা ককাই ভাই চাচাৰ যেতিয়া পিঠিত যেতিয়া খজুৱতি হয় তেতিয়া মামাই খজুৱাই দিয়ে আৰু মামাৰ যেতিয়া খজুৱতি হয় তেতিয়া চাচাই খজুৱাই দিয়ে বুজিলে নাই সেইকাৰণে মই একদম আপোনালোকক স্পষ্টকে এটা কথা ক'বলৈ আহিছোঁ যে যদি সঁচাকে মুছলমান মানুহ অসমত শান্তিৰে থাকিবলৈ লাগে মুছলমান মানুহে যদি মৰ্যাদা মানে ইজ্জত সহকাৰে যদি অসমত থাকিব লাগে তেতিয়াহ'লে মুছলমান মানুহে কচম খাব লাগিব যে আমি তলা চাবিডাল ভোট দিম যেতিয়া মুছলমান মানুহে কৈ দিব যে আমি তলা চাবি ভোট দি দিম তেতিয়া উজনি অসমৰ মানুহে ভাবিব এই এতিয়া তলা চাবি নাই মুছলমানৰ পাৰ্টিয়ে নাই গতিকে এতিয়া সিহঁতৰ লগত আমাৰ কাজিয়া গতিকে কি কৰিব ধৰ্ম হিন্দু ধৰ্মৰ পাৰ্টিটোক নেমাৰি ধৰ্ম নিৰপেক্ষ পাৰ্টি এটা তেতিয়া ভোট মাৰিব সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ সেইকাৰণে আহিলোঁ মোক বহুতে কৈ থাকে বিজেপিয়ে মোক কৈ থাকে আপোনালোকে জানে নাই সেইদিনা ধুবুৰীতে এভিকশ্যন হৈছিল মই আহিছিলোঁ এতিয়া মোক আপোনালোকে ফেচবুকটো চালে গম পাব মোক এতিয়া অখিল বুলি নামাতে চব বিজেপি মানুহবিলাকে মোক অখিল উদ্দিন বুলি কয় দেখিছেনে নাই কেলে মই একো কৰা নাই মই মুছলমানৰ লগত বিয়া পতা নাই মই আপোনালোকৰ জামাই নহয় হয়নে নহয় মই আপোনালোকৰ ছোৱালী নিয়া নাই কিন্তু যেতিয়া আপোনালোকৰ ঘৰ অন্যায়ভাৱে ভাঙিছে
এতিয়া সাৱধান এনেকে দুখীয়া মানুহৰ ঘৰ নাভাঙিবি বুলি মই ক'বলৈ অহাৰ কাৰণে বিজেপিয়ে মোক মুছলমান বনাইছে। মুছলমান বনাই দিছে, কৈছে এইটো অকিল নহয়, ই অকিল লুদ্দিন। গমানে আকৌ গোৱালপাৰাত ঘৰ ভাঙিলে, তাতো কোনো নাহে। মই এই খাৰা হ'ল মই হিমন্ত বিশ্ব শৰ্মাক ক'লো যে চাহ সাৱধান, ইয়াত এনেকে আইন অনুসৰি কোনো মানুহক কেতিয়াও যাৰ মাটিৰ পট্টা থাকে তাকতো খেদিবই নোৱাৰি। তাৰ লগতে মাটিৰ পট্টা যদি নাথাকেও অন্য ঠাইত যদি মাটি নাথাকে তেতিয়াহ'লে তেওঁৰ ঘৰ ভঙাটো আইন মতে দণ্ডনীয়, এইটো তুমি কৰিব নোৱাৰি। মই হাল্লা লগাই দিলোঁ, মই লগে লগে ফোন কৰিলোঁ, মই লগে লগে টিভিত বক্তৃতা দিলোঁ, মই লগে লগে ক'লোঁ যে মোক এপইণ্টমেণ্ট লাগে। চিফ ছেক্ৰেটাৰীক মই ফোন কৰিলোঁ মানুহৰ সন্মুখৰ পৰাই যে মোক এপইণ্টমেণ্ট লাগে, যে কেনেকৈ এই মানুহৰ ঘৰ ভাঙিছে বেআইনীভাৱে, এই প্ৰত্যেক ঘৰ মানুহকে বিকল্প ঠাইত মাতি নিদিয়াকৈ ঘৰ ভঙাৰ নিয়ম নাই, মই তোমাক আইনখন দেখুৱাই থৈ আহিম। মই চিফ ছেক্ৰেটাৰীৰ ওচৰলৈ গ'লোঁ, মুখ্যমন্ত্ৰীৰ ওচৰলৈ গ'লোঁ, আৰু তাতে মাইনুট কৰি সিদ্ধান্ত লোৱা কৈছে যে হয় এনেকে মাটি নথকা মানুহক অন্য ঠাইত মাটি দিকে ঘৰ ভাঙিব পাৰি, যেনে তেনে ছাগলীয়ে ঘৰ ভাঙিব। গতিকে মই চৰকাৰৰ ৰাইজ আপোনালোকক এটাই কথা ক'বলৈ আহিছোঁ, এটাই কথা, 2026 চনত আমি বিজেপিক হৰুৱাব খোজোঁ। আপোনালোকে বিজেপিক হৰুৱাব খোজে নে নোখোজে? ইয়াৰ ভিতৰত কিমান মানুহে বিজেপিক হৰুৱাব খোজে? কিমানে? 100 জনৰ ভিতৰত এজনেহে নোখোজে ন? চবে বিজেপিক হৰুৱাব খোজে? সঁচাই খোজে? যদি বিজেপিক হৰুৱাব খোজে তেতিয়াহ'লে কেইটামান কাম কৰা বন্ধ কৰক। কেইটামান কাম মুছলমান মানুহে কৰা বন্ধ কৰক। এক, বদৰুদ্দিন আজমল চাহাবৰ মিটিঙলৈ যোৱাটো বন্ধ কৰিব। নাম্বাৰ 1। নাম্বাৰ 2, গাঁৱে গাঁৱে ল'ৰাবিলাকক কৈ দিয়ক যে তহঁতি সৰু সুৰা কথাটো হিন্দু মানুহৰ লগত কাজিয়া দিয়া নকৰিব। একো হিন্দু মানুহ লগত যদি মাৰা কাও দিয়ে অলপ আহি পুলিচকে কেছটো দিবি, তহঁতি উল্টাই গৈ 100টা মানুহে গৈ মাৰি নিবি। নহ'লে যিকোনো সময়তে হিমন্ত বিশ্ব শৰ্মাই হিন্দু আৰু মুছলমানৰ যুঁজ এখন লগাবলৈ চাই আছে, কাজিয়া এখন। মই কৈ দিছোঁ দেই, 26ৰ আগত যুঁজ এখন লগাবই, লগাবই। যিকোনো সময়তে হিমন্তই হিন্দু আৰু মুছলমানৰ মাজত 2026ৰ নিৰ্বাচনৰ আগত কাজিয়া এখন লগাবই লগাব। আৰু সেইখন যদি লগাব নোৱাৰে, লগালে কিন্তু লছ আটাইতকৈ বেছি আপোনালোকৰ হ'ব। হিন্দু মানুহৰো হ'ব, কিন্তু হিন্দু মানুহতকৈ লোকচান আপোনালোকৰ বেছি। বুজিছেনে নাই? সেইকাৰণে মই অতি স্পষ্টকৈ আপোনালোকক কৈ গৈছোঁ যে আপোনালোকে নিজৰ সমাজত যেতিয়া নামাজ পঢ়িব সেইদিনাই শুক্ৰবাৰৰ দিনাই কৈ দিয়ক যে আমাৰ ল'ৰাই ক'তো টাউনত গৈ কাজিয়া নালাগে। কৈ দিয়ক যে কোনো পধ্যে কোনেও চুৰ ধৰি পেলাই গৈ কাকো মাৰপিট নকৰিব। যদি হিন্দু ল'ৰা এটাক পালি চুৰ বুলিও পালি, তথাপি মাৰপিট নকৰিবি, তাক পুলিচকে দিবি। নহ'লে সেইটোৰ পৰাই ডাঙৰ কাজিয়া হৈ যায়। মানুহে চুৰ হয়নে নহয় কোনেও গম নাপায়, এনেই ধৰিলে মানে পিটি দিয়ে নে নাই, সেইটোৰ পৰাই কাজিয়া হয়। গতিকে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছোঁ যে 2026লৈকে কোনেও যাতে বিজেপিক সহায় কৰাকৈ কাজিয়া নকৰে, কোনেও যাতে বিজেপিক সহায় কৰাকৈ এনেকুৱা চুৰ ডকাইতি এইবিলাক কৰি যিমান থাকিব, 2 নম্বৰী কাম যিমান কৰিব, সিমানেই মুছলমান মানুহখনে বেয়া বুলি বিজেপিয়ে টিভিত উলিয়াই হিন্দু মানুহবিলাকক আপোনালোকৰ পৰা আঁতৰাই কৰিব। এটাই 2 নম্বৰী চুৰটো এটা বা দুটাহে কৰে, হিন্দুৰ কৰে, মুছলমানৰ কৰে। মই আপাৰ আছামত এতিয়া মইতো আপোনালোকে জানেনে নাই, মই অসমৰ চব জেলতে থাকি পাইছোঁ, জানেনে নাই? মই অসমৰ আটাইতকৈ দুৰ্ধৰ্ষ অপৰাধী বুলি জানেনে নাই? মোৰ ওপৰত 165টা কেছ আছে, 165টা। তাৰ ভিতৰত এতিয়ালৈকে 50টাতকৈ অলপ কম, 47-48টামান কেছ শেষ হৈ গৈছে। 50টামান শেষ হৈ গৈছে বুলি ভাবোঁ। এতিয়াও মোৰ 120টামান কেছ আছে, বুজিলেনে নাই?
মই গোৱালপাৰা জেলতো আছো মই সব মানে উজলি নামনি সব জেলতে আছো হ্যাঁ গোৱালপাৰা জেলত কি কয় বৰপেটা জেলত কি কয় ধুবুৰী জেলত কি কয় সব কথা মই জানো হ্যাঁ মই দেখিছো গুৱাহাটী জেলত কি কয় তেজপুৰ জেলত কি কয় সব জেলতে মোক ৰাখিছে অসমৰ জেল আৰু বাকী নাই মোটামুটি হ্যাঁ সেইকাৰণে যদি জেলৰ কিবা কথা সুধিবলৈ হয় মোলৈ ফোন এটা কৰিলে হৈ যায় আপুনি হ্যাঁ জেলত কি চলে বুলি যদি সুধিবলৈ হয় বুজিলে নাই সেইকাৰণে মই আপোনাক দেখিছো হয় নামনি অসমৰ জেলখনত মুছলমান মানুহৰ সংখ্যা বেছি কিন্তু উজনি অসমৰ জেলখনত হিন্দু মানুহৰ সংখ্যা বেছি তাৰমানে অপৰাধী এটা ধৰ্মৰ মানুহ নহয় যাৰ মাজত বেছি দুখীয়া মানুহ আছে যাৰ মাজত খোৱা বোৱা কৰিবলৈ কম পইচা পাতি থকা মানুহ আছে যাৰ অৰ্থনৈতিক অৱস্থা বেয়া দুখীয়া যাৰ অৰ্থনৈতিক অৱস্থা বেয়া সেই মানুহৰ মাজত অপৰাধটো বেছি কথাই সেইটো যাৰ পইচা পাতি কম আছে সমস্যা বেছি আছে খংটো তাৰ বেছি থাকে আৰু যিকোনো ঘটনা ঘটায় সেইটো উজলিটো কৰে সেইটো নামনিটো হয় সেইটো হিন্দুও কৰে সেইটো মুছলমানেও কৰে কিন্তু অসমীয়াত এটা বাংলাত এটা কথা আছে নহয় ডক্টৰ ঘোষ নন্দ ঘোষ অসমত যি কাম কৰিলেও দুখী অসমীয়া হয়নে নহয় যোনে যি কৰিলেও শেষত দুখীটো মিয়া হয়নে নহয় তো গতিকে আপোনালোকে আৰু অসমত যোনে যি নকৰক লাগিলে সব বেয়া মানুহবিলাকৰ মুখে দেখুৱাই দিয়ে ইয়ে কোন মিয়া মানুহ বুজিলে ইয়ে গোটেই কোন জেল লগাই এনেকৈ চবতে সেইকাৰণে মই আপোনালোকক এটাই কথা ক'বলৈ আহিলোঁ মই বেলেগ একো কথা পাতিবলৈ অহা নাই প্ৰত্যেকদিনে মিটিং কৰি ডেইলি মিটিং এদিনত 30খন 35খন 32খন এনেকৈ মিটিং কৰোঁ একেদিনাই ৰাতিপুৱা 9টা বজাত মিটিং আৰম্ভ কৰোঁ ৰাতি 1টা বজাত শেষ হয় আপোনাৰ সময় নামঘৰে মিটিং মছজিদে মিটিং স্কুলে মিটিং গাঁৱৰ ৰাস্তাই মিটিং মই আপোনাৰ অসমত ঘূৰি আছোঁ অসমৰ চব মানুহকে বুজাই আছোঁ যে অসমত এতিয়ালৈকে পোৱা আটাইতকৈ বেয়া চৰকাৰখনৰ নাম বিজেপি চৰকাৰ আৰু অসমৰ আটাইতকৈ ফাল্টু চিফ মিনিষ্টাৰৰ নাম হিমন্ত বিশ্ব হয়নে নহয় হয়নে নহয় মানুহবিলাক একদম গভীৰ আছে কি হৈছে হয়নে নহয় হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া মুখ্যমন্ত্ৰী হয়নে নহয় কিয় বেয়া হিমন্ত বিশ্ব শৰ্মা সুধিলে কি বুলি ক'ব প্ৰথম কথা অসমৰ ইতিহাসত আটাইতকৈ বেছি হিন্দু মুছলমানৰ ৰাজনীতি কৰা মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে অসমৰ দুখীয়া মানুহৰ আটাইতকৈ বেছি ঘৰ ভঙা মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় অসমৰ আপোনালোকে যদি চাই অসমৰ ইতিহাসৰ আটাইতকৈ বেছি ঘৰ ভঙা মানুহটোৱেই নহয় যদি পুলিচে কোনোবা এজন চোৰক লৈ গৈছে সংবিধানৰ মতে সেই চোৰজনক কোৰ্টত থা কৰি বিচাৰ কৰে হিমন্ত বিশ্ব শৰ্মাৰ দিনত কি কৰে চোৰটোক যে লৈ গৈছে ৰাতি যদি মুছলিম ল'ৰা হয় তেতিয়াহ'লে ৰাতি বুকুতে গুলি মাৰিব তাৰমানে কি আইন চাইন সংবিধান এইবিলাক একো নাই মুছলমান হ'লে য'তে মাৰিব সংখ্যালঘু যিখন দেশত বা যিখন ৰাজ্যত সংখ্যালঘু মানুহ নিৰাপদে থাকিব নোৱাৰে শান্তিৰে থাকিব নোৱাৰে মাৰ খাই থাকিব লাগে ভয়ত থাকিব লাগে সেই দেশৰ চৰকাৰে পৃথিৱীৰ আটাইতকৈ বেয়া কথাটো বুজিছে মই আপোনালোকক সুধিব খুজিছোঁ আপোনালোকে সৃজন গাঁৱৰ পৰা সৃজন মানে অভয়াপুৰীৰ পৰা গুৱাহাটীলৈ যেতিয়া যায় বাছত তেতিয়া আপোনালোকৰ টুপিটো দাড়িকেইডাল আৰু লুঙিখন পিন্ধি গুৱাহাটীলৈ যাওঁতে বিজেপি চৰকাৰৰ দিনত ভয় লাগে নে নালাগে সঁচা কথা ক'ব লাগে নে নাই অসমৰ সংখ্যালঘু মুছলমান ৰাইজ এতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ ভয় থাকে
যি চৰকাৰৰ দিনত সংখ্যালঘু মানুহে ভয় খাই থাকিব লাগে, ভয়ে ভয়ে জীয়াই থাকিব লাগে, মাৰ খাব লাগে আৰু অনবৰতে সন্ত্ৰাসত থাকিব লাগে, সন্ত্ৰাস। সেই চৰকাৰকে পৃথিৱীৰ আটাইতকৈ বেয়া চৰকাৰ বুলি কয়। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন অসম আৰু ভাৰতৰ ইতিহাসৰ আটাইতকৈ নিৰ্ভক চৰকাৰ। নিৰ্ভক বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় জানো? আটাইতকৈ বেয়া আৰু মানে কি বুলি কয়? হা? নিষ্ঠুৰ মানে বেছি মানে আমি খুচি মৰা মানুহ হয় নে নহয়? নিষ্ঠুৰ চৰকাৰ, নিৰ্ভক চৰকাৰ, বেয়া চৰকাৰ। সেইকাৰণে মই আপোনালোক এটাই কথা ক'বলৈ আহিছোঁ। মই মানে মোৰ এটা এনেকুৱা হৈ গ'ল, মই বেলেগ একো দেখা নাই। এতিয়া BTAD ইলেকশ্যন হৈছে, মোৰ গুৰুত্ব নাই, মই BTAD যোৱা নাই। মই এটাই চাই আছোঁ যে 26ৰ ইলেকশ্যন আমাৰ আপাৰ অসমত মাৰ্চত হ'ব আৰু নামনি অসমত এপ্ৰিলত হ'ব। 26ৰ ইলেকশ্যনত মই হিন্দু মুছলমান সকলো মানুহক এটাই বুজাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰ কঢ়িয়াব। গতিকে মই একদিনো ঘৰত থকাকে অনবৰত ঘূৰি আছোঁ যে যিকোনো প্ৰকাৰে আমি হিমন্ত বৰুৱা যদি হিমন্ত বৰুৱা মই কিন্তু এটা কাম কৰিব লাগিব। আমি বিৰোধী দলবিলাক, ৰাইজৰ দল, কংগ্ৰেছ আৰু বাকী যিমানবিলাক বিৰোধী দল আছো চববিলাকে লগ লাগিবনে নালাগে? কংগ্ৰেছ, ৰাইজৰ দল, অধ্যাপক, CPI, CPM যিমানবিলাক দল আছে এইবিলাক চব লগ লাগিবনে নাই? বিজেপি ঘৰলৈ লগ লাগিবনে নাই? কিন্তু কংগ্ৰেছৰ এটা বিৰাট টেঙৰ দল, এটা টেঙৰ পাৰ্টি হয় নে নহয়? কংগ্ৰেছটো অলপ বুদ্ধিয় পাৰ্টি হয় নে নহয়? যদি আপোনালোকে নিজে চাওক, আপোনালোকে 78 বছৰত আটাইতকৈ বেছি কাক ভোট দিছে? কাক দিছে? হয়নে নহয় ৰাইজ? হয়নে নহয়? মই কংগ্ৰেছৰ বিৰুদ্ধে ক'বলৈ একো কোৱা নাই বোলে। কিন্তু যদি ৰাইজ ইমানকণ সচেতন নহয়, এইবাৰ যে আকৌ আমি বিজেপিক হৰুৱাম 26ত, হৰুৱাৰ পাছত আকৌ যদি পত্তা নাপায়, অকল মোৰ কথা শুনি, গৌৰৱ গগৈৰ কথা শুনি, ভূপেন বৰাৰ কথা শুনি, ৰাহুল গান্ধীৰ কথা শুনি যদি অকল ভোট দিয়ে, তেতিয়াহ'লে কিন্তু বুজিছেনে নাই? যদি আপোনালোকে ভোট দিয়ে, এইবাৰ কংগ্ৰেছক ক'ব লাগিব যে তোমালোকক গোটেই জীৱন ভোট দিলো, এইবাৰ ভোট দিম। তোমালোকে চিধাকে কোৱা যে এইবাৰ তোমালোকে চৰকাৰ বনালে আমাৰ মাটিৰ পট্টা তোমালোকে হ'ব পাৰিবনে নাই? আপোনালোকে নিজৰ মাটিৰ পট্টাৰ কথা নকয়, মই জানো নহয়। মই জানো যে আপোনালোকৰ মানুহে কংগ্ৰেছ আহিলে একদম ৰাজীৱ ভৱনত লাইন লাগিব, দিছপুৰত লাইন লাগিব। সেইকেইটা এটাও মাটি পট্টা দিব লাগে বুলি নকয়, এটাও গৰাখহনীয়া ৰোধ কৰিব লাগে বুলি নকয়। সেইকেইটাই ক'ব মোক ঠিক আছে, মোক চিণ্ডিকেট কৰিবলৈ দিয়ে। এতিয়া বিজেপিয়ে হিমন্ত বিশ্ব যিটো চিণ্ডিকেট কৰিছে, এই মোক গৰু চিণ্ডিকেট কৰিবলৈ দিয়ে, মোক মহৰ চিণ্ডিকেট কৰিবলৈ দিয়ে, মোক কামৰ চিণ্ডিকেট কৰিবলৈ দিয়ে, এইবিলাকে কৰিবলৈ মই কিন্তু ভাল পাই বেয়া পাই আমাক ভোট দিয়ে, ভোট নিদিয়ে কংগ্ৰেছ কৰা যাব না কইলা কেরামত গেলি কানে ধরে পাই গেল আমার দাইয়া বলে না আমি আগে গইলাম রামন মার খাইছে কাটকে আর কোনো বেশি আর মানে এই 78 বছর মুসলমান মানে মার খাওয়ার কথা তো মুসলমান মানে দিনে রাতে অকল পলিটিক্সৰ কথাই পাতি থাকে। আমাৰ উজনি অসমৰ অসমীয়া মানুহে পলিটিক্সৰ কথা নাপাতে। শুই থাকিব লাগিলে, পাছ খেলি থাকিব লাগিলে, কেৰম খেলি থাকিব, পলিটিক্সৰ কথা নাপাতে। আপোনালোকৰ ইয়াত দোকান এখনত বহিলে চব পলিটিক্স একদম। ৰাহুল গান্ধীয়ে কি কৰে, একদম নৰেন্দ্ৰ মোদীয়ে কি কৰে, হিমন্তই কি কৰে, চব মুখস্থ কৰি কি হৈছে আপোনালোক? কি হৈছে আপোনাৰ কমপ্লিটে? আপোনালোকে নিজৰ জাতিটোৰ কাৰণে একো উলিয়াই ল'ব পৰা নাই, একো উলিয়াই ল'ব পৰা নাই। এইবাৰ কংগ্ৰেছ আৰু বিৰোধী দলবিলাকক স্পষ্টকে কল মোক কওক আপোনালোকে যে বহুত ভাষণ শুনিলো, এতিয়া চিধাকে কোৱা যে তোমালোক আহিলে বিজেপি সমস্যাটো চিৰদিনৰ কাৰণে শেষ
চিনাকে সুধিব লাগিব তোমালোক আহিলে কি ভোটাৰ সমস্যাটো চিৰদিনৰ কাৰণে শেষ হ'বনে নাই তোমালোক আহিলে এনআৰসি খন বনাই কোন বিলেকি কোন চলেকি একদম চিৰদিনৰ কাৰণে একদম আঁচ এডাল টানি দিবানে নিদিয়া নে আমাক সদায় মাৰে কৈ থাকিব যি বিলেকি কৈ থাকি দিয়া ভাই আৰু যি চলেকি কৈ সকলোকে শান্তিত থাকিব এই